এগৰাকী যুৱ প্ৰতিনিধি হিচাপে পোনপ্ৰথমে ক'ব বিচাৰো যে এই চৰকাৰখনৰ যিখিনি কাম কাজ সেইখিনিক লৈ আমি যথেষ্ট সন্তুষ্টি অনুভৱ কৰিছো। কাৰণ আমি এটা কথা অনুভৱ কৰিছো, যি সময়ত কংগ্ৰেছ চৰকাৰৰ সময় আছিল সেইখিনি সময়ত ক'ৰবাত নহয় ক'ৰবাত আমি উত্তৰ পূৰ্বাঞ্চলক আমাৰ কেন্দ্ৰত অসমক উত্তৰ পূৰ্বাঞ্চলৰ অন্তৰ্গত অসমক কোনোবা সময়ত মাহিয়াই দৃষ্টিৰে চোৱা হৈছিল। কিন্তু এই পৰিপ্ৰেক্ষিত সময়ত বিজেপি চৰকাৰৰ সময়ত আমি এটা কথা উপলব্ধি কৰিছো যে ক'ৰবাত নহয় ক'ৰবাত যেতিয়া বেলেগ এজন কেন্দ্ৰৰ মন্ত্ৰী আমাৰ অসমলৈ আহে তেওঁৰ ভাষণত কিন্তু এটা কথা পৰিলক্ষিত হৈছে যে এ ফৰ আছাম। সেই কথাষাৰ শুনি আমি যথেষ্ট আনন্দিত হওঁ। মই এটা কথা অনুভৱ কৰিছো যে আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক, আমাৰ বিজেপি চৰকাৰৰ দিনত যিখিনি আমাৰ আঁচনি দিয়া হৈছে অৰুণোদয়ৰ পৰা নাৰী সবলীকৰণৰ ক্ষেত্ৰত বিশেষকৈ মই ক'ম, অৰুণোদয় আঁচনি বা নাৰীসকলৰ কাৰণে বা আমাৰ ছাত্ৰীসকলৰ কাৰণে যিটো নিযুত মইনা আঁচনি দিয়া হৈছে বা যি মহিলা উদ্যমিতা আঁচনি ইতিমধ্যে দি গৈছে, আচলতে সেই আঁচনিসমূহে আমাৰ নাৰী সবলীকৰণৰ ক্ষেত্ৰত যথেষ্ট এটা বিশিষ্ট বহুতে কয় যে এই যিবিলাক আঁচনি যিবিলাকে বেনিফিচিয়াৰী সৃষ্টি কৰিছে বা সেইটোৱে অসমীয়াৰ কৰ্মসংস্কৃতিও নাইকিয়া কৰিছে বুলি বহুতে অভিযোগ কৰে। কিন্তু সেই ক্ষেত্ৰত তুমি এগৰাকী ছাত্ৰী হিচাপে কি কোৱা? মই নাভাবো যে কোনোবা এখনত তেওঁলোকে তেওঁলোকৰ যিখিনি কৰ্মসংস্কৃতি লোপ পাইছে বুলি নাভাবো। মই এটা কথাই অনুভৱ কৰো যে যিটো নিযুত মইনা আঁচনিৰ জৰিয়তে মই যদি এখন মেজৰৰ কিতাপ কিনিব পাৰিছো, যিটো অৰুণোদয় আঁচনিয়ে যদি আমাৰ গাঁৱৰ এগৰাকী আই মাতৃৰ মুখত যদি হাঁহি বিৰিঙাব পাৰিছে, সেই অৰুণোদয় আঁচনিয়ে কেতিয়াও বা সেই নিযুত মইনা আঁচনিয়ে কেতিয়াও আমাৰ কৰ্মসংস্কৃতি যে বিলুপ্ত কৰিব নোৱাৰে, সেইটো আমি প্ৰত্যক্ষ লক্ষ্য কৰিছো।